নমস্কাৰ আজি আমি আলোচনা কৰিম সন্তুলিত ৰাসায়নিক সমীকৰণৰ বিষয়ে ৰাসায়নিক সমীকৰণ এটা কিদৰে সন্তুলিত কৰিব পাৰি লগতে শব্দ সমীকৰণ এটাক ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰি কিদৰে সন্তুলিত কৰিব পাৰি এই বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া আমি কাৰ্যকলাপ 1.1 ত মেগনেছিয়ামৰ ফিটাডালৰ দহনৰ লগত জড়িত বিক্ৰিয়াটোৰ কথা প্ৰথমতে আলোচনা কৰিম যে মেগনেছিয়ামৰ ফিটাডালক যেতিয়া দহন কৰা হৈছিল তেতিয়া ইয়াৰ লগত অক্সিজেন যোগ হৈছিল এইটো আছিল ৰাসায়নিক বিক্ৰিয়াটো কিন্তু এইটো সন্তুলিত ৰাসায়নিক বিক্ৰিয়া নহয় এইটো এটা অসন্তুলিত ৰাসায়নিক বিক্ৰিয়া বা জকা ৰাসায়নিক সমীকৰণ কিয়নো আমি যদি চাও বিক্ৰিয়ক পদাৰ্থৰ ফালে মেগনেছিয়াম এটা আৰু অক্সিজেনৰ পৰমাণু আছে দুটা আনহাতে বিক্ৰিয়াজাত পদাৰ্থৰ ফালে যদি আমি চাও মেগনেছিয়াম আছে এটা লগতে অক্সিজেনো আছে এটা এতিয়া যেহেতু অক্সিজেনৰ পৰমাণু বেলেগ বেলেগ হৈ আছে বিক্ৰিয়াজাত পদাৰ্থৰ ফালে এটা বিক্ৰিয়ক পদাৰ্থৰ ফালে দুটা গতিকে আমি এই সমীকৰণটো সন্তুলিত কৰিব লাগিব সন্তুলিত কৰিব লাগিলে আমি আগতে কৈছো যিবিলাক সংখ্যা আমি দিম সদায় যৌগবিলাকৰ বা মৌলবিলাকৰ পৰমাণুবিলাকৰ সহগ হিচাপে দিম ইয়াত তলত দিব নোৱাৰো তলত দিলে আমি যৌগটোৰ সংকেতটো সলনি কৰা হ'ব যিটো সম্ভৱপৰ নহয় গতিকে এইফালে মেগনেছিয়াম বিক্ৰিয়াজাত পদাৰ্থৰ ফালে আমি দুটা কৰিব লাগিব দুইটো দিলু অৰ্থাৎ 1 * 2 1 * 2 অক্সিজেনো দুটা হল মেগনেছিয়ামো দুটা হল এতিয়া অক্সিজেন দুটা সন্তুলিত হোৱা নাই মেগনেছিয়াম ইয়াত আমি এটা কি দিব লাগিব এই একটোক 2 ৰে আমি পূৰণ কৰিব লাগিব অৰ্থাৎ ইয়াত এটা 2 দিব লাগিব গতিকে এতিয়া যদি আমি চাও সংখ্যাৰ ফালৰ পৰা মেগনেছিয়াম বিক্ৰিয়ক পদাৰ্থৰ ফালে দুটা বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দুটা অক্সিজেন বিক্ৰিয়ক পদাৰ্থৰ ফালে দুটা বিক্ৰিয়াজাত পদাৰ্থৰ ফালেও দুটা গতিকে এই যেটো ৰাসায়নিক সমীকৰণ এই ৰাসায়নিক সমীকৰণটো এতিয়া এটা সন্তুলিত ৰাসায়নিক সমীকৰণ গতিকে সন্তুলিত ৰাসায়নিক সমীকৰণৰ ৰূপটো এতিয়া কেনেকুৱা হ'ব এইটো হ'ব সন্তুলিত ৰাসায়নিক সমীকৰণ তোমালোকৰ কিতাপত আৰু এটা ৰাসায়নিক সমীকৰণ সন্তুলিত কৰি দিয়া আছে সেইটো হৈছে এই সমীকৰণটো Fe + H2O Fe3O4 ইয়াত যদি চাও এই সমীকৰণটো সন্তুলিত হৈ নাই আমি যদি বিক্ৰিয়ক পদাৰ্থৰ পৰমাণুবিলাক চাও Fe1 হাইড্ৰোজেন দুটা আৰু অক্সিজেন আছে বিক্ৰিয়ক পদাৰ্থৰ ফালে এটা বিক্ৰিয়াজাত পদাৰ্থৰ ফালে যদি আমি চাও Fe তিনিটা হাইড্ৰোজেন দুটা আৰু অক্সিজেন আছে চাৰিটা গতিকে সংখ্যাৰ ফালৰ পৰা চালে অক্সিজেন সন্তুলিত হৈ নাই হাইড্ৰোজেন সন্তুলিত হৈ আছে আইৰন সন্তুলিত হৈ নাই আইৰন এইফালে তিনিটা আৰু এইফালে এটা গতিকে ইয়াক 3 ৰে পূৰণ কৰি দিলো 3 * 3 3 অৰ্থাৎ ইয়াত 3টা দিব লাগিল তাৰ পিছত যদি চাও হাইড্ৰোজেন সন্তুলিত হৈ আছে অক্সিজেন এইফালে 4টা এইফালে এটা ইয়াতে 4 ৰে পূৰণ কৰি দিব লাগিল অৰ্থাৎ অক্সিজেন ক'ত আছে ইয়াত আমি 4 দিব নোৱাৰো যৌগটোৰ সংকেতটো সলনি হৈ যাব গতিকে গোটেই যৌগটোৰ সহগ হিচাপে আমি 4 দিলো আৰু এই 4টো এতিয়া হাইড্ৰোজেনৰ লগতো পূৰণ হ'ল 4 * 2 = 8 হাইড্ৰোজেন আগতে সন্তুলিত হৈ আছিল দুটা আছিল এইবাৰ এইফালে 8টা হ'ল এইফালে দুটা গতিকে এইফালে আমি কি দিব লাগিব 4 এটা হাইড্ৰোজেনটোৰ আগত আমি পূৰণ দিব লাগিব এই হাইড্ৰোজেনটোৰ আগত আমি এটা 4 কি দিম পূৰণ দিম
এতিয়া যদি চাও আইৰন এইফালে আছে তিনিটা, এইফালেও আছে তিনিটা, সন্তুলিত হল। হাইড্ৰোজেন বিক্রিয়ক পদাৰ্থৰ ফালে 8টা, বিক্রিয়াজাত পদাৰ্থৰ ফালে 8টা, অক্সিজেন বিক্রিয়ক পদাৰ্থৰ ফালে 4টা আৰু বিক্রিয়াজাত পদাৰ্থৰ ফালে 4টা। গতিকে এই সমীকৰণটো সম্পূৰ্ণৰূপে সন্তুলিত হৈ গ'ল। গতিকে এই সমীকৰণটোৰ সন্তুলিত ৰূপটো পালো আমি এনেকে Fe4H2O Fe3O 4+4H2, এইটো হ'ল সমীকৰণটোৰ সন্তুলিত। ৰাসায়নিক সমীকৰণ এটাক অধিক তথ্যপূৰ্ণ কৰিবলৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ ভৌতিক অৱস্থাসমূহ উল্লেখ কৰি দিয়া হয়। যেনেকৈ যদি পদাৰ্থ এটা গোটা অৱস্থাত আছে তেতিয়াহ'লে এই গোটা অৱস্থাত থকা পদাৰ্থটোৰ কাষত এছ আখৰটো লিখি দিয়া হ'ব, মানে সলিড। সলিড মানে গোটা অৱস্থাৰ বস্তু। যদি পদাৰ্থটো তৰল অৱস্থাত আছে তেতিয়াহ'লে তাৰ কাষত এল লিখি দিয়া হ'ব, মানে লিকুইড, তৰল অৱস্থাত থকা বস্তু হ'লে। যদি জলীয় অৱস্থাত থাকে তেতিয়াহ'লে জলীয় অৱস্থাত থকা বস্তুটোৰ কাষত, পদাৰ্থটোৰ কাষত AQ লিখি দিয়া হ'ব। আৰু যদিহে পদাৰ্থটো গেছীয় অৱস্থাত থকা হয়, গেছীয় অৱস্থাত থাকিলে সেই পদাৰ্থটোৰ কাষত জি আখৰটো লিখি দিয়া হ'ব আৰু এইটোৱে বুজাব যে পদাৰ্থটো গেছীয় অৱস্থাত আছে। এইকেইটা পদাৰ্থৰ অৱস্থাৰ বিষয়ে জানিবলৈ, অৰ্থাৎ কি অৱস্থাত পদাৰ্থটোৱে বিক্ৰিয়া কৰিছে, গোটা অৱস্থাতে বিক্ৰিয়া কৰিছে নে তৰল অৱস্থাতে বিক্ৰিয়া কৰিছে নে জলীয় অৱস্থাতে বিক্ৰিয়া কৰিছে নে গেছীয় অৱস্থাতে বিক্ৰিয়া কৰিছে, এইখিনি কথা জানিবৰ বাবে এইকেইটা ব্যৱহাৰ কৰা হয়। যেনেকৈ উদাহৰণস্বৰূপে যদি আমি চাওঁ আগৰ বিক্ৰিয়াটোত, যেনেকৈ আইৰণৰ লগত পানীৰ বিক্ৰিয়া চাইছোঁ, H2O মানে পানী, কিন্তু আইৰণৰ লগত ঠাণ্ডা পানীয়ে বিক্ৰিয়া নকৰে, আইৰণৰ লগত জলীয় বাষ্পইহে বিক্ৰিয়া কৰে। গতিকে H2O তাত আমি এল বুলি লিখিব নোৱাৰোঁ, তৰল অৱস্থাৰ নহয়, সেইটো গেছীয় অৱস্থাৰ হ'ব জি, কাৰণ পানীয়ে বাষ্প অৱস্থাতহে আইৰণৰ সৈতে বিক্ৰিয়া কৰে। এতিয়া যদি আমি এই সমীকৰণটোৰ কথা বিবেচনা কৰোঁ, ইয়াত Fe কঠিন অৱস্থাৰ বস্তু পদাৰ্থ আৰু পানী গেছীয় অৰ্থাৎ জলীয় বাষ্প হিচাপে ইয়াৰ লগত বিক্ৰিয়া কৰিছে। Fe3O4 গোটা অৱস্থাৰ বস্তু, গতিকে ইয়াৰ কাষত গোটা পদাৰ্থ, গতিকে ইয়াৰ কাষত আমি এছ লিখিছোঁ। আৰু হাইড্ৰোজেন গেছ হিচাপে উৎপন্ন হৈছে, গতিকে ইয়াৰ কাষত আমি জি লিখি দিছোঁ। এতিয়া ইয়াৰ পৰা গম পাওঁ ই কঠিন অৱস্থাত বিক্ৰিয়া কৰিছে, পানীয়ে জলীয় বাষ্প হিচাপে বিক্ৰিয়া কৰিছে, উৎপন্ন হোৱা Fe3O4 কঠিন অৱস্থাত আছে আৰু হাইড্ৰোজেন গেছীয় অৱস্থাত আছে। তোমালোকৰ কিতাপত এটা শব্দ সমীকৰণ এনেকুৱাকৈ দিয়া আছে প্ৰশ্নাৱলীত, পৃষ্ঠা নম্বৰ 6(2)(1) নম্বৰ প্ৰশ্নটো, হাইড্ৰোজেন যোগ ক্লৰিন উৎপন্ন হৈছে হাইড্ৰোজেন ক্লৰাইড। এতিয়া প্ৰথমতে এই শব্দ সমীকৰণটোক আমি ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিব লাগিব আৰু তাৰপিছত সেই ৰাসায়নিক সমীকৰণটোক আমি সন্তুলিত কৰিম। যদি সন্তুলিত হৈ থাকে শব্দ সমীকৰণ লিখাৰ পিছত কৰাৰ প্ৰয়োজন নাই, আৰু যদি সন্তুলিত হৈ নাথাকে তেতিয়াহ'লে আমি সন্তুলিত কৰিব লাগিব। এতিয়া হাইড্ৰোজেনৰ সংকেত H2 প্লাছ ক্লৰিনৰ সংকেত Cl2 উৎপন্ন হৈছে হাইড্ৰোজেন ক্লৰাইড। হাইড্ৰোজেন ক্লৰাইড হ'লে HCl। এতিয়া যদি আমি চাওঁ এই সমীকৰণটো সন্তুলিত হৈ আছে নেকি, এই সমীকৰণটো সন্তুলিত হৈ নাই। ইয়াৰ কাৰণ আমি যদি চাওঁ বিক্ৰিয়ক পদাৰ্থৰ ফালে হাইড্ৰোজেন আছে দুটা, হাইড্ৰোজেন আছে দুটা, ক্লৰিন আছে বিক্ৰিয়ক পদাৰ্থৰ ফালে, ক্লৰিন আছে বিক্ৰিয়ক পদাৰ্থৰ ফালে দুটা আছে।
আৰু এইফালে যদি চাওঁ আমি বিক্ৰিয়াজাত পদাৰ্থৰ ফালে হাইড্ৰোজেন আছে এটা আৰু ক্লোৰিন আছে এটা। গতিকে আমি ইয়াত কি কৰিব লাগিব, ইয়াত 2 এটা যদি দি দিওঁ 2 1 গুণ 2 আৰু ইয়াতো 2 1 গুণ 2। গতিকে আমি যদি চাওঁ এইটো এতিয়া সন্তুলিত হৈ গ'ল। এইফালে হাইড্ৰোজেন দুটা, এইফালেও দুটা, বিক্ৰিয়াজাত পদাৰ্থৰ ফালে ক্লোৰিন দুটা, বিক্ৰিয়ক পদাৰ্থৰ ফালেও ক্লোৰিন দুটা। এতিয়া আৰু যদি আমি অধিক তথ্যপূৰ্ণ কৰিব বিচাৰোঁ এই সমীকৰণটোক, ইহঁতৰ আমি ভৌতিক অৱস্থাৰ বিষয়ে লিখিব পাৰোঁ। যেনেকৈ হাইড্ৰোজেন গেছীয় অৱস্থাত থাকে, ঠিক তেনেদৰে ক্লোৰিন গেছীয় অৱস্থাত আছে। গতিকে হাইড্ৰোজেন ক্লোৰাইডো গেছীয় অৱস্থাতে থাকিব। গতিকে এইটোৱে হ'ল শব্দ সমীকৰণটোৰ ৰাসায়নিক সমীকৰণলৈ ৰূপান্তৰ আৰু লগতে সন্তুলিত সমীকৰণটো। আকৌ আমি যদি এটা শব্দ সমীকৰণ আলোচনা কৰোঁ, এই শব্দ সমীকৰণটো আমি আলোচনা কৰিম। বেৰিয়াম ক্লোৰাইড যোগ এলুমিনিয়াম সালফেট উৎপন্ন হৈছে বেৰিয়াম সালফেট যোগ এলুমিনিয়াম ক্লোৰাইড। এতিয়া প্ৰথমতে এই শব্দ সমীকৰণটোক আমি ৰাসায়নিক সমীকৰণলৈ ৰূপান্তৰিত কৰিম। গতিকে ৰাসায়নিক সমীকৰণলৈ ৰূপান্তৰিত কৰাৰ আগতে আমি এতিয়া মৌল বা যৌগবিলাকৰ সংকেতবিলাক জানিব লাগিব। নৱম শ্ৰেণীত আমি সংকেত কেনেকৈ লিখে যোজ্যতাৰ জৰিয়তে সেই কথাটো আমি আলোচনা কৰিছিলোঁ বা জানো এইখিনি কথা। এতিয়া আমি চাম বেৰিয়াম ক্লোৰাইড। বেৰিয়াম ক্লোৰাইডৰ সংকেত কি হ'ব? বেৰিয়ামৰ সংকেত Ba, ক্লোৰিনৰ সংকেত Cl, বেৰিয়ামৰ যোজ্যতা 2, ক্লোৰিনৰ যোজ্যতা 1। গতিকে বেৰিয়াম ক্লোৰাইডৰ সংকেত এতিয়া কি হ'ব? BaCl2। গতিকে বেৰিয়াম ক্লোৰাইডৰ সংকেত আমি কি পালোঁ? BaCl2। এইটোৰ যোজ্যতা ইয়াৰ তাত, এইটোৰ যোজ্যতা ইয়াৰ তাত। নৱম শ্ৰেণীত আমি এইখিনি কথা আলোচনা কৰিছোঁ। এতিয়া গতিকে বেৰিয়াম ক্লোৰাইডৰ সংকেত পালোঁ আমি BaCl2। ইয়াৰ পিছত আহিল এলুমিনিয়াম সালফেট। এলুমিনিয়ামৰ সংকেত Al আৰু সালফেট SO4। নৱম শ্ৰেণীৰ পাঠত আমি পাই আহিছোঁ। এলুমিনিয়ামৰ যোজ্যতা পাইছোঁ আমি 3, সালফেটৰ যোজ্যতা পাইছোঁ আমি 2। এতিয়া এলুমিনিয়ামৰ যোজ্যতাটো সালফেটৰ তাত আৰু সালফেটৰ যোজ্যতাটো এলুমিনিয়ামৰ তাত লিখিলে আমি ইহঁতৰ সংকেতটো পাম Al2SO4। ইয়াত কিন্তু SO4ত আমি ব্ৰেকেট দিব লাগিব আৰু এলুমিনিয়ামৰ যোজ্যতাটো ব্ৰেকেট দিয়াৰ পিছতহে আমি কি কৰিব পাৰিম? লিখিব পাৰিম। ইয়াত 3D, ইয়াত দুটা মৌলৰ পৰমাণু একেলগে আছে। গতিকে আমি যদি ব্ৰেকেটটো নিদিয়াকৈ যদি আমি অকল 3টো দি দিওঁ তেতিয়া এইটো ভুল হ'ব। গতিকে আমি ব্ৰেকেটটো দিহে 3টো দিব লাগিব। ইয়াৰ পিছত যদি আমি চাওঁ, উৎপন্ন হোৱা পদাৰ্থৰ ভিতৰত আছে বেৰিয়াম সালফেট। অলৰেডি আমি যোজ্যতাবিলাক গমেই পালোঁ। গতিকে এতিয়া আমি ডাইৰেক্ট লিখিব পাৰিম। বেৰিয়াম সালফেট কি হ'ব? বেৰিয়ামৰ যোজ্যতা 2 কৈছিলোঁ, সালফেটৰ যোজ্যতাও 2 আছিল। গতিকে বেৰিয়াম সালফেটৰ সংকেত হ'ব BaSO4, কাৰণ দুয়োটাৰে যোজ্যতা একে হ'লে আমি লিখিব নালাগে। গতিকে বেৰিয়ামৰো 2 যোজ্যতা, সালফেটৰো 2, গতিকে সংকেতটো হ'ব BaSO4। দুয়োটা যোজ্যতা আমি উল্লেখ কৰিব নালাগে। তাৰপিছত আছে এলুমিনিয়াম ক্লোৰাইড। এলুমিনিয়ামৰ সংকেত আছিল Al, ইয়াত পাইছোঁ যোজ্যতা আছিল 3 আৰু ক্লোৰিনৰ সংকেত আছিল Cl, যোজ্যতা আছিল 1। গতিকে এলুমিনিয়ামৰ যোজ্যতাটো আমি ক্লোৰিনৰ তাত লিখিলে কি হ'ব? AlCl3। এইটো হ'ল এলুমিনিয়াম ক্লোৰাইডৰ সংকেত AlCl3। এতিয়া যদি আমি চাওঁ যে এই সমীকৰণটো সন্তুলিত হৈ আছে নে নাই, প্ৰথমতে আমি এতিয়া সমীকৰণটোক, যিটো আমাৰ শব্দ সমীকৰণ দিয়া আছিল, এই শব্দ সমীকৰণটোক আমি ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিলোঁ।
এতিয়া আমি চাম এই সমীকৰণটো সন্তুলিত হৈ আছে নে নাই। বিক্রিয়ক পদাৰ্থৰ ফালে বেৰিয়াম আছে এটা, ক্লোৰিন আছে দুটা, সালফেট 3 আৰু এলুমিনিয়াম 2। একেইকেইটা মৌলই বিক্ৰিয়াজাত পদাৰ্থৰ ফালে আছে, বেৰিয়াম, ক্লোৰিন, SO4 আৰু এলুমিনিয়াম। বেৰিয়াম এইফালে 1, ক্লোৰিন 3, সালফেট 1 আৰু এলুমিনিয়াম আছে 1। এতিয়া যদি চাও আমি ক্লোৰিনটো সন্তুলিত হৈ নাই, এইফালে আছে ক্লোৰিনৰ 2টা পৰমাণু, এইফালে আছে ক্লোৰিনৰ 3টা পৰমাণু। সালফেটো যদি চাও আমি, সালফেট এইফালে 3টা, এইফালে এটা, তাৰমানে ইয়াত যদি আমি এটা 3ৰে পূৰণ কৰি দিও, সালফেটটো ক'ত আছে তাৰ আগত মানে আমি 3 দিব লাগে। বেৰিয়াম সালফেট হিচাপে আছে, গতিকে তাৰ আগত আমি কি দিম, 3 এটা দিম। গতিকে এই 3টো বেৰিয়ামৰ আগতো যাব, 3 হ'ল। এতিয়া বেৰিয়ামটো বিক্ৰিয়াজাত পদাৰ্থৰ ফালে হ'ল 3, বিক্ৰিয়ক পদাৰ্থৰ ফালে আছে 1, গতিকে ইয়াত আমি 3ৰে পূৰণ কৰিব লাগিব। 3 ক'ত আছে, বেৰিয়াম, এইটো আছে বেৰিয়াম, ইয়াৰ আগত আমি 3 দিম। এতিয়া এই 3টো ক্লোৰিনৰ লগতো হৈ গ'ল, তো ক্লোৰিনৰ লগত আগত আছিল ক্লোৰিন 2টা, গতিকে ইয়াৰ লগত আমি 3 এটা পূৰণ দিম। 3 × 2 6। এইফালে ক্লোৰিন এতিয়া আগত আছিল 3টা, এতিয়া এইফালে 6টা হ'ল, এইফালে 2 এটা যদি আমি পূৰণ দিওঁ, এটা 2 এটা পূৰণ দিলোঁ, ক্লোৰিন ক'ত আছে এইটো, গতিকে এই যৌগটোৰ সহগ হিচাপে আমি 2 এটা দিব লাগিল। দিয়াৰ লগে লগে এই 2টো এলুমিনিয়ামতো আহি গ'ল, এলুমিনিয়ামত 2 এটা আমি পূৰণ দিব লাগিল, 2 × 1 = 2। এতিয়া সন্তুলিত হৈছে নে নাই। বেৰিয়াম এই বিক্ৰিয়ক পদাৰ্থৰ ফালে আছে 3টা, বিক্ৰিয়াজাত পদাৰ্থৰ ফালেও 3টা, ক্লোৰিন বিক্রিয়ক পদাৰ্থৰ ফালে আছে 6টা, বিক্রিয়াজাত পদাৰ্থৰ ফালেও আছে 3 × 6 6টা। সালফেট বিক্রিয়ক পদাৰ্থৰ ফালে আছে 3টা, বিক্রিয়াজাত পদাৰ্থৰ ফালে আছে 3টা। এলুমিনিয়াম বিক্রিয়ক পদাৰ্থৰ ফালে আছে 2টা, বিক্রিয়াজাত পদাৰ্থৰ ফালেও আছে 2টা। গতিকে এই সমীকৰণটো এতিয়া আমি সন্তুলিত হোৱা বুলি ক'ব পাৰো। গতিকে উপৰোক্ত এই সমীকৰণটোক প্ৰথমতে আমি ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিলোঁ, তাৰ পিছত আমি কি কৰিলোঁ, এই ৰাসায়নিক সমীকৰণটোক সন্তুলিত কৰিলোঁ। এতিয়া 3 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ, তলৰ বিক্ৰিয়াবোৰৰ বাবে অৱস্থা চিহ্নসহ একোটা সন্তুলিত সমীকৰণ লিখা। প্ৰথমটো যদি চাওঁ আমি, বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইডৰ দ্ৰৱ প্ৰস্তুত হয়। আগৰ যিকেইটা আমি শব্দ সমীকৰণ চালোঁ, তাত প্ৰশ্নটো অৱস্থা চিহ্নসহ সন্তুলিত সমীকৰণ লিখিব দিয়া নাই, তথাপিতো আমি লিখিছিলোঁ, কিন্তু এইটোত অৱস্থা চিহ্নসহ লিখিব দিছে, অৰ্থাৎ পদাৰ্থটো গোটা অৱস্থাত আছে নে জলীয় অৱস্থাত আছে নে তৰল অৱস্থাত আছে নে গেছীয় অৱস্থাত আছে, এইখিনি কথা এইবাৰ লিখিব লাগিব। প্ৰথমতে এতিয়া আমি সমীকৰণটোক ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিম। ৰাসায়নিক সমীকৰণলৈ পৰিৱৰ্তন কৰিব লাগিলে আমি যৌগটোৰ সংকেতটো প্ৰথমতে লিখিব লাগিব। প্ৰথমতে আছে বেৰিয়াম ক্লৰাইড, এতিয়া বেৰিয়ামৰ সংকেত BA আমি আগতে চালোঁ, আৰু ইয়াৰ যোজ্যতা 2, ক্লোৰিনৰ সংকেত Cl, ইয়াৰ যোজ্যতা 1, গতিকে বেৰিয়াম ক্লৰাইডৰ সংকেত হ'ব BaCl2। তাৰপিছত ইয়াৰ পিছত আছে সোডিয়াম সালফেট, এতিয়া সোডিয়ামৰ সংকেত Na, ইয়াৰ যোজ্যতা 1, আগৰ আমি প্ৰশ্নটোত চালোঁ সালফেট SO4, ইয়াৰ যোজ্যতা 2, গতিকে সোডিয়াম সালফেটৰ সংকেত এতিয়া কি হ'ব, Na2SO4, 1 থাকিলে লিখিব নালাগে, গতিকে আমাৰ সংকেতটো হ'ব
NO2SO4 এইটো সোডিয়াম সালফেটৰ সংকেত হ'ব Na2SO4 তাৰ পিছত আছে বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ মাজত বিক্ৰিয়া ঘটিল অৰ্থাৎ এই দুয়োটা দ্ৰৱই জলীয় আমি চাইছিলো যেতিয়া ভৌতিক অৱস্থাৰ কাৰণে লিখিব লাগিছিল জলীয় অৱস্থাৰ কাৰণে আমি কি লিখিব লাগিব বুলি কৈছিলো যে জলীয় অৱস্থাৰ যদি পদাৰ্থ হয় তাৰ কাষত আমি কি লিখি দিম AQ লিখি দিম দুয়োটা পদাৰ্থই জলীয় অৱস্থাত আছে এই কাৰণে আমি ইহতৰ কাষত কি লিখিলো AQ তাৰ পিছত আছে ইহত দুটাৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম সালফেট গতিকে আমি যেহেতু অলৰেডি আমি বেৰিয়াম আৰু সালফেটৰ যোজ্যতা জানো গতিকে আমি সংকেতটো লিখিব পাৰো বেৰিয়ামৰ সংকেত Ba আৰু যোজ্যতা আছিল 2 সালফেটৰ সংকেত SO4 ইয়াৰো যোজ্যতা হ'ল 2 গতিকে আমি একে একে যোজ্যতা থাকিলে নিলিখো ইয়াত বেৰিয়াম সালফেটৰ ক্ষেত্ৰত প্ৰশ্নটোত এটা কথা কৈছে যে এই বেৰিয়াম সালফেটটো অদ্ৰাব্য অৱস্থাত উৎপন্ন হোৱা বুলি কৈছে অদ্ৰাব্য মানে মই যেতিয়া ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ লক্ষণবিলাকৰ কথা আগৰ ভিডিঅটোত কৈছিলো তাত এটা কথা কৈছিলো যে ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হ'ব পাৰে এই অদ্ৰাব্য পদাৰ্থ বুলি যেটো কৈছে এইটো হৈছে এটা গোটা পদাৰ্থ এইটো গোটা পদাৰ্থ এটা অদ্ৰাব্য অৱস্থাত থাকে যাক অধক্ষেপ বুলি কও আমি যেতিয়া ডি অপহৰণ বিক্ৰিয়া পঢ়িম ডি অপহৰণ বিক্ৰিয়া পঢ়োতে এই কথাটো তাত ভালদৰে পাম আৰু লগতে কি উৎপন্ন হয় বুলি কৈছে সোডিয়াম ক্লৰাইডৰ দ্ৰৱ উৎপন্ন হয় বুলি কৈছে NaCl এইটো জলীয় অৱস্থাত থাকিব গতিকে ইয়াতো আমি AQ লিখিলো এইটো জলীয় অৱস্থাৰ দ্ৰৱ বুলি কৈছে গতিকে আমাৰ শব্দ সমীকৰণটোৰ ৰাসায়নিক ৰূপটো হ'ব এইটো BaCl2 Na2SO4 BaSO4 সোডিয়াম NaCl সোডিয়াম ক্লৰাইড এতিয়া এই সমীকৰণটো সন্তুলিত অৱস্থাত আছে নে নাই সেইটো আমি চাব লাগিব গতিকে প্ৰথমতে আমি কোনটো মৌলৰ পৰমাণু বিক্ৰিয়ক পদাৰ্থত কিমানটা আছে আমি সেইটো চাই লওঁ এইফালে যদি চাও বিক্রিয়ক পদাৰ্থত বেৰিয়াম আছে ক্লোৰিন আছে সোডিয়াম আছে সালফেট আছে তে বেৰিয়াম আছে এটা ক্লোৰিন দেখা পাইছো আমি দুটা আছে তাৰ পিছত সোডিয়াম দুটা আৰু সালফেট আছে এটা তাৰ পিছত এতিয়া আমি যদি বিক্ৰিয়াজাত পদাৰ্থৰ ফালে আহো তেতিয়া আমি একেইখিনি মৌলৰ পৰমাণু আমি পাম বেৰিয়াম মাত্ৰ সংখ্যাটো হয়তো বেলেগ হ'ব পাৰে তাৰ পিছত ক্লোৰিন সোডিয়াম সালফেট বেৰিয়াম বিক্ৰিয়াজাত পদাৰ্থৰ ফালে এটা ক্লোৰিন এটা সোডিয়াম 1 সালফেট 1 এতিয়া যদি চাও আমি বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মৌলৰ পৰমাণু বিলাক বেৰিয়াম বিক্ৰিয়ক পদাৰ্থটো এটা বিক্ৰিয়াজাত পদাৰ্থৰ ফালেও এটা সন্তুলিত হৈছে ক্লোৰিন যদি চাও আমি বিক্ৰিয়ক পদাৰ্থৰ ফালে আছে দুটা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ফালে আছে এটা তাৰমানে এইটো সন্তুলিত কৰিব লাগিব ইয়াতে আমি কি দিব লাগিব পূৰণ 2 দিব লাগিব অৰ্থাৎ ইয়াত 2 দিব লাগিব 2 দিয়াৰ লগে লগে সোডিয়ামৰ তাতো আহি গল 2 এইটো হল এতিয়া যদি চাও এইটো সন্তুলিত হল এইটো সন্তুলিত হৈ গল এতিয়া সোডিয়াম বিক্ৰিয়ক পদাৰ্থৰ ফালেও দুটা বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দুটা সালফেট এই ফালেও এটা গতিকে এই সমীকৰণটো সন্তুলিত গতিকে উপৰোক্ত শব্দ সমীকৰণটোৰ ৰাসায়নিক সমীকৰণটোৰ সন্তুলিত ৰূপটো হ'ব এইটো BaCl2 গতিকে উপৰোক্ত সমীকৰণটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণটো হ'ল এইটো ইয়াত টুৱাইস NaCl কৰি দিলে এই সমীকৰণটো সন্তুলিত হৈ যাব
অনুশীলনীৰ 6 নম্বৰ প্ৰশ্নৰ সন্তুলিত কৰাৰ এ আৰু বি নম্বৰটো এ নম্বৰটো যদি আমি চাওঁ ইয়াত আছে HNO3 এটো নাইট্ৰিক এসিড প্লাস ক্যালসিয়াম এই সমীকৰণটো দিয়া আছে এতিয়া এই সমীকৰণটো সন্তুলিত কৰিব লাগে আমি যদি চাও বিক্ৰিয়ক পদাৰ্থৰ ফালে হাইড্ৰোজেন নাইট্ৰোজেন অক্সিজেন ক্যালসিয়াম আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ফালেও সেই একেখিনি মৌলই আছে এটা হাইড্ৰোজেনৰ সংখ্যা বিক্ৰিয়ক পদাৰ্থৰ ফালে কিমান ইয়াত 1 যোগ ইয়াত কিমানটা আছে যেহেতু ইয়াত ব্র্যাকেট দিয়া আছে ব্র্যাকেট দিয়া থাকিলে ইয়াত হাইড্ৰোজেন আৰু অক্সিজেন দুটা দুটা আছে গতিকে হাইড্ৰোজেন দুটা নেক্সট নাইট্ৰোজেন ইয়াত আছে এটা অক্সিজেন ইয়াত আছে তিনিটা আমি যোগ দি লিখিম এনেকে যদি বেলেগ বেলেগত থাকে একেফালে বিক্ৰিয়ক পদাৰ্থৰ ফালে এঠাইত অক্সিজেন বেলেগ সংখ্যক আছে আৰু আন এঠাইত বেলেগ সংখ্যক আছে তেতিয়া হলে আমি এনেকে যোগ চিন দি লিখিম ইয়াত অক্সিজেন আছে তিনিটা ইয়াত আছে অক্সিজেন দুটা ক্যালসিয়াম আছে এইফালে এটা এতিয়া এইফালে আহো হাইড্ৰোজেন ইয়াত আছে দুটা নাইট্ৰোজেন ইয়াত দুটা আছে এই দুইটো ব্র্যাকেট দিয়া আছে গতিকে এই দুইটো নাইট্ৰোজেনৰ তাতো আছে অক্সিজেন অক্সিজেন ইয়াত আছে আমি যদি চাও 3 2 গুণ 3 এটো পূৰণ হয় 3 আছে ইয়াত 3 2 গুণ 6 আৰু এইফালে আছে এটা ক্যালসিয়াম আছে এটা এতিয়া যদি চাও আমাৰ বহুত কেইটা সন্তুলিত হৈ নাই ইয়াত হাইড্ৰোজেন সন্তুলিত হৈ নাই এইফালে আছে তিনিটা এইফালে আছে দুটা নাইট্ৰোজেন বিক্ৰিয়ক পদাৰ্থৰ ফালে এটা বিক্ৰিয়াজাত পদাৰ্থৰ ফালে দুটা অক্সিজেন 3 যোগ 2 5টা বিক্ৰিয়াজাত পদাৰ্থৰ ফালে 6 + 1 7 ক্যালসিয়াম সন্তুলিত হৈ আছে এটা প্ৰথমতে যদি আমি চাও নাইট্ৰোজেনটো সন্তুলিত কৰাত আটাইতকৈ সহজ হৈ আছে কাৰণ এইফালে আছে এটা এইফালে আছে দুটা ইয়াত দুই এটা দিলে আমাৰ সন্তুলিত হৈ যাব নাইট্ৰোজেনটো আমি সেই কাৰণে সন্তুলিত কৰোতে আমি চাম যে কোনটোত মাত্ৰ এটাৰহে পৃথক হৈ আছে ইয়াত যোগচিন হৈ আছে ইয়াত যোগচিন হৈ আছে এইবিলাক সন্তুলন কৰাত অলপ অসুবিধা হ'ব গতিকে আমি এইফালৰ পৰা যাম গতিকে নাইট্ৰোজেনটো এতিয়া সন্তুলিত হৈ গল কোড দিব লাগিব ইয়াত দুটা দিব লাগিব ইয়াত দুটা দিয়াৰ লগে লগে এই দুইটো ইয়াৰ লগতো আহি গল 2 1 গুণ 2 লগতে আৰু কোড আহিব অক্সিজেনৰ তাতো আহিব 2 3 গুণ ইয়াতো আহিব এইটো আহি গল গতিকে এতিয়া আমাৰ কি হ'ব এইটো সন্তুলিত হৈ গল এইটো সন্তুলিত হৈ গল গতিকে ইয়াৰ পিছত আমি কি চাব লাগিব হাইড্ৰোজেন যদি চাও সন্তুলিত হৈ নাই এইফালে সন্তুলিত হৈ নাই ইয়াত আমি নাইট্ৰোজেনটোহে অকল সন্তুলিত কৰিলো তাৰ পিছত যদি আমি চাও ক্যালসিয়ামটো সন্তুলিত হৈয়ে আছে এটা হাইড্ৰোজেন যদি চাও ইয়াত 1 2 গুণ 2 2 2 4 এইফালে হাইড্ৰোজেন কেইটা হৈ আছে দুটা হৈ আছে গতিকে ইয়াত যদি আমি এটা 2 দি দিও 2 2 গুণ 4 মানে হাইড্ৰোজেনটো সন্তুলিত হৈ যায় গতিকে হাইড্ৰোজেনটো ক'ত আছে ইয়াত আছে গতিকে ইয়াত আমি এটা 2 দি দিলো হাইড্ৰোজেন সন্তুলিত হৈ গল এই দুইটো অক্সিজেনৰ তাতো আহিছে গতিকে এইটো অক্সিজেনৰ তাত দুই এটা আমি পূৰণ দিব লাগিব কিমান হল এতিয়া 6 6 + 1 * 2 8 এইটো হল 8 এইফালে 3 2 গুণ 6 6 2 8 মানে অক্সিজেন সন্তুলিত হৈ গল তাৰ পিছত ক্যালসিয়ামটো সন্তুলিত হৈয়ে আছে আমাৰ গোটেইবিলাক সন্তুলিত হৈ গল হাইড্ৰোজেন এইফালে 4টা এইফালে 4টা ইয়াত নাইট্ৰোজেন এইফালে দুটা এইফালেও দুটা অক্সিজেন এইফালে 8টা বিক্ৰিয়াজাত পদাৰ্থৰ ফালেও 8টা হৈ গল আমাৰ ক্যালসিয়াম এটা এটা সন্তুলিত হৈ আছিল এইটো হল সন্তুলিত সমীকৰণ এতিয়া বিদ দিয়া সমীকৰণটো এইটো আমি বিক্ৰিয়ক পদাৰ্থৰ ফালে থকা মৌলবিলাক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ ফালে থকা মৌলবিলাক লিখি ললো এতিয়া আমি ইয়াতৰ সংখ্যা চাম সোডিয়াম এইফালে 1 অক্সিজেন ইয়াত এটা ইয়াত আছে 4টা 1 + 1 + 4 টোটাল 5 হাইড্ৰোজেন ইয়াত এটা ইয়াত দুটা 1 + 2 টোটাল 3 সালফার ইয়াত এটা আছে আকৌ যদি সোডিয়াম চাও এইফালে আছে দুটা সালফার
অক্সিজেন অক্সিজেন ইয়াত 4টা ইয়াত এটা 4 + 1 হাইড্ৰোজেন হাইড্ৰোজেন ইয়াত আছে 2 সালফার আছে 1 সোডিয়ামটো আমি যদি চাও এতিয়া সোডিয়ামটো সন্তুলিত হয় না এইফালে আছে 1 এইফালে আছে 2 1 টো থাকিলে সন্তুলিত কৰা একেবাৰে সহজ ইয়াত এটা 2 দি দিলে হৈ গল মানে ইয়াতে আমি 2 2 দিব লাগিব ইয়াতে আমি 2 এটা দি দিলু এতিয়া এই দুইটো এই অক্সিজেন দুটাত যাব 1 * 2 কিমান হল 1 * 2 2 + 4 এইটো হৈ গল 6 এতিয়া এইফালে আমি যদি চাও হাইড্ৰোজেনটো এইফালে আছে এই যেটো 2 দিলু এই দুইটো এইটো হাইড্ৰোজেনৰ লগত আহিব 1 * 2 হাইড্ৰোজেন কিমান হ'ব 1 * 2 + 2 এইটো হল 4 এতিয়া হাইড্ৰোজেনটো এইফালে যদি চাও এইফালে 4 হল এইফালে 2 আছে ইয়াত 2 * 2 কৰি দিব পাৰো এইটো 4 হৈ গল ইয়াত 2 এটা দি দিলে আমাৰ হৈ গল এটা এই2 টো অক্সিজেনটোৰ লগত আহিব 1 * কিমান হ'ব এইটো অক্সিজেন এইটোৰ কাৰণে 1 আছিল গতিকে ইয়াত আমি এটা কি কৰিম ইয়াতে এটা আমি 2 এটা ইনটু কৰি দিম 4 1 * 2 6 হৈ গল এইটো গতিকে আমি যদি এতিয়া চাও সালফার সন্তুলিত হৈ আছে সোডিয়াম দুটা এইফালেও দুটা অক্সিজেন এইফালে 6টা এইফালেও 6টা হাইড্ৰোজেন এইফালে 4টা এইফালে 4টা গতিকে এইটোৱে হল আমাৰ সন্তুলিত এইটো প্ৰশ্নৰ কাৰণে সন্তুলিত সমীকৰণ এইটো গতিকে সন্তুলিত সমীকৰণৰ বিষয়ে এইখিনিতে আমি সামৰিছো আগলৈ আৰু প্ৰয়োজন হলে চাম বাকিখিনি কিতাপত তোমালোকৰ যিখিনি দিয়া আছে সেইখিনি নিজে কৰিব চেষ্টা কৰিবা আৰু নোৱাৰা কিবা থাকিলে কমেন্টত জনাবা ধন্যবাদ